তো আমাৰ দীঘলীয়া সংগ্ৰাম হ'ব যেহেতু যিসকল জনজাতি তেওঁলোকৰ যি মৰ্যাদা তেওঁলোকৰ বৈশিষ্ট্যৰ দ্বাৰা বা তেওঁলোকৰ যি দৈনন্দিন কাম কাজৰ ওপৰত যি বৈশিষ্ট্যৰ কাৰণে তেওঁলোকে জনজাতিৰ মৰ্যাদা লাভ কৰি আছে সেই জনজাতিৰ মৰ্যাদা যেতিয়া তেওঁলোকে নিজৰ সেই বৈশিষ্ট্যখিনি হেৰাই যায় তেতিয়াহ'লে সেই জনজাতিৰ মৰ্যাদা তেওঁলোকে ধৰি ৰাখিব নালাগে বা নোৱাৰে সেইকাৰণে সেই সাংবিধানিক যি ব্যৱস্থা আৰু সেই সাংবিধানিক ব্যৱস্থা আমি ভাৰতীয় গণতন্ত্ৰৰ মাধ্যমেৰে যি আমাৰ সদনত উপস্থাপন কৰিবৰ কাৰণে আমি প্ৰেছাৰ দিম সেই সংগ্ৰাম আমাৰ অব্যাহত থাকিব গতিকে আমাৰ তেওঁলোকক সেই জনজাতি মৰ্যাদাৰ পৰা নাম কৰ্তন কৰিব লাগে আৰু সেই ডিলিষ্টিঙৰ কাৰণে আমি কাম কৰি যাম আমাৰ দীঘলীয়া সংগ্ৰাম হ'ব দালাল মানে আমি সেইসকলক কৈ আছোঁ যে কোনোবা ব্যক্তিয়ে নিজৰ আত্মমন্থনৰ কাৰণে বা আত্মমন্থন কৰাৰ পিছত যদি কোনোবা পৰম্পৰা বা বিশ্বাসক মানি ল'ব নোৱাৰি তেওঁ ঠিক তেনেকৈ কোনোবা এটা ধৰ্ম গ্ৰহণ কৰিছে তাত আমাৰ ক'ব লগা নাই কিন্তু আমাৰ প্ৰেক্ষাপটত এইবোৰ এনেকৈ দেখা গৈছে যে বিভিন্ন কামৰ দ্বাৰা সেইসকল লোকক অজলা লোকক আমাৰ জনজাতীয় ভাই ভনীসকলক তেওঁলোকে বিভিন্ন প্ৰলোভনেৰে ধৰ্মান্তকৰণৰ ক্ষেত্ৰত তেওঁলোকে অংশগ্ৰহণ কৰায় গতিকে সেই ব্যৱস্থাটো যিসকল জড়িত হৈ আছে সেইসকলক আমি দালাল বুলি ক'ব বিচাৰোঁ কথা পৃথিৱীত যদি অশান্তিৰ সৃষ্টি কৰি আছে এই দুই তিনিটা ধৰ্মই অশান্তিৰ সৃষ্টি কৰি আছে বিশ্বৰ যদি চিনেৰিঅ'টো আপোনালোকে চাই যুদ্ধ ক'ত ক'ত হৈ আছে এই মুহূৰ্তত যুদ্ধ ক'ত ক'ত হৈ আছে তাত ইনফ্লিক্টেড মানুহৰ যি ধাৰ্মিক আধ্যাত্মিক প্ৰতিনিধিত্ব কাৰ য'তেই মুছলমান ইছলাম খ্ৰীষ্টিয়ান জিউছ তাতেই অশান্তি গতিকে আজি আপুনি এইটো আৰু নতুনকৈ কোৱা কথা নহয় তেখেতসকলৰ ধৰ্মই সেই কথাটো কয় যিসকলে ইছলাম ধৰ্ম পালন নকৰে তেখেতসকল শত্ৰু তেখেতসকল আপুনি হত্যা কৰিব পাৰে গতিকে তেনে এটা দৰ্শন তত্ত্ব থকা ধৰ্মৰ বিষয়ে আমাৰ ক'বলগীয়া বিশেষ একো নাথাকে আমি সকলোৱে বুজি পোৱা উচিত ঠিক তেনেকৈ খ্ৰীষ্টানসকলেও কয় সকলো পাপী যি জীছাছক নামানে তেখেতসকল পাপী গতিকে এই তেনেকুৱা ধৰণৰ ধৰ্মৰ মানুহবিলাকে আমাৰ সমাজত সোমাই আহি আমাৰ অজলা জনজাতিৰ লোকসকলক ধৰ্ম পৰিৱৰ্তন কৰি আছে গতিকে এটি বুজাৰ সময় গতিকে আমি সমাজৰ মাজলৈ গৈ তেখেতসকলক বুজাম যে আপোনাৰ স্বধৰ্মত যি ধাৰ্মিক তত্ত্ব আছে যিটোৰ আমাৰ মানৱ সমাজৰ মাজত থকা শ্ৰদ্ধা ভক্তি সম্পৰ্ক হাৰমনি আছে সেইটো অন্য ধৰ্মত ক'তোৱে নাই গতিকে আমি সকলোকে বুজাবলৈ যত্ন কৰিম শিপা হেৰালেই সকলো হেৰায় দালালে প্ৰলোভন দি আমাৰ মানুহক কনভাৰ্জন কৰি আছে ধৰ্মান্তকৰণ কৰি আছে তেখেতসকলক আইডেণ্টিফাই কৰি তেখেতসকলৰ ওপৰত উচিত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই কৰ্মশালাত আমি এইটোৱে সিদ্ধান্ত লৈছোঁ গাঁৱে গাঁৱে এতিয়া আমি ইয়াৰ ওপৰত এটা অভিযান চলাম তেনেকুৱা ধৰণৰ দালালবিলাকক আইডেণ্টিফাই কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম আজিৰ পৰা আৰম্ভ হৈ গৈছে আমি ইতিমধ্যে এই কাম কৰিয়ে আছোঁ গতিকে আজি এই ৱৰ্কশ্বপৰ পাছত আমাৰ কাৰ্যকৰ্তাসকলে আৰু বেছি মজবুতি পাইছে সবল হৈছে তেখেতসকলে এই কাম আজিৰ পৰা আৰম্ভ কৰিব গাঁৱে গাঁৱে আমি কমিটি পুনৰ এনফৰ্চ কৰি তেখেতসকলক আইডেণ্টিফাই কৰিম আৰু আইডেণ্টিফাই কৰাৰ পাছত যদি কোনো ব্যক্তিয়ে তেনেকুৱা কাৰ্যত লিপ্ত হয় তেনেহ'লে যিকোনো ধৰণৰ শাস্তি বিহিবলৈ আমি কিন্তু প্ৰস্তুত থাকিম এই 50তকৈ অধিক অৱসৰপ্ৰাপ্ত শিক্ষকসকল আমাৰ ওচৰলৈ আশীৰ্বাদ দিবৰ কাৰণে আহিছিল তেখেতসকলক আমি সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰিলোঁ আৰু তেখেতসকলে বিশেষকৈ মিচিং সম্প্ৰদায়ৰ বেছি আছিল তেখেতসকলে আজি তেখেতসকলৰ হাতত এই ৰিদিন গ্ৰহণ কৰি মিচিং জাতিৰ নিজস্ব ধৰ্ম ভাষা সংস্কৃতি পৰম্পৰাক ৰক্ষা কৰিবৰ কাৰণে তেখেতসকলে এটা আমাক আশীৰ্বাদ আৰু তেখেতসকলে দিশ নিৰ্দেশনা দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে আমাৰ ৰাজ্যিক স্তৰৰ কৰ্মশালাত ইয়াত ষ্টেট কমিটি জিলা কমিটি বিভিন্ন প্ৰকাৰ ধৰ্মগুৰু শিক্ষাগুৰুসকলে ইয়াত উপস্থিত আছিল আমি 6টা সেশনত আমি কাৰ্যসূচী আমি ইতিমধ্যে পূৰ্ণ কৰিছোঁ বিশেষ কৰি জনজাতিসকলে যি জনজাতিয়ে মিচিং কাৰ্বি দেউৰী আদিবাসী তিৱা দেউৰী এখেতসকলে যদি কোনোবা নিজৰ ধৰ্ম পৰম্পৰা ৰীতি ৰিৱাজ এৰি দিছে তেখেতসকলক ডিলিষ্ট কৰিব লাগে অৰ্থাৎ মৰ্যাদাৰ পৰা কাটন কৰিব আৰু লগতে আমি ধৰ্মান্তৰণ বিৰুদ্ধে আইন অসম এছেম্বলিত হ'ব লাগে ৰাষ্ট্ৰীয় স্তৰত ৰাষ্ট্ৰপতি
আৰু প্ৰধানমন্ত্ৰীক মেমৰেণ্ডাম ইতিমধ্যে আমি দিম আৰু লগতে গাঁৱে গাঁৱে ধৰ্মান্তৰণ বন্ধ হৈ যাব লাগিব और जनजाति समाजर जी अधिकार আছে परंपरा আছে रीति रिवाज আছে এই গোটেইখিনি ৰক্ষা হ'ব লাগে তাৰ কাৰণে আমাৰ জিলা কমিটি হওক প্ৰান্ত কমিটি হওক ব্লক কমিটি হওক নগৰ কমিটি হওক এই প্ৰত্যেক অসমৰ 16,241 গাঁও আছে প্ৰত্যেক গাঁৱে গাঁৱে গৈ এই সাবজেক্টক এৱাৰনেছ হিচাপে মানুহ মাজতে গৈ পেলাই और आमार कार्यकर्ता সকলে কাম কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত